ওম সাইৰাম 12 নং অধ্যায়ত আমি পাওঁ বাবাই ভক্তসকলক কিদৰে অভ্যৰ্থনা কৰিছিল তেওঁলোকৰ লগত বাবা এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিল বিভিন্ন ভক্তবৃন্দৰ অভিজ্ঞতা ককা মহাজনী ধুমল উকিল শ্ৰীমতী নিমুনকাৰ মুলে শাস্ত্ৰী আৰু জনৈক ডাক্তৰ আগৰ পৰিস্থিতিত আমি পাই আহিছো যে ঈশ্বৰ অৱতাৰীসকলৰ লক্ষ্য থাকে কেনেদৰে সাধুসকলক দুষ্কৃতিকাৰীসকলৰ পৰা ৰক্ষা কৰা আৰু দুষ্কৃতিকাৰীসকলক বিনাশ কৰা কিন্তু সাধুসন্তসকলৰ উদ্দেশ্য কিন্তু ভিন্ন ভিন্ন তেওঁলোকৰ ওচৰত ভাল বেয়া সকলো সমান তেওঁলোকে প্ৰথমতে যোনবোৰ বেয়া তেওঁলোকৰ ওপৰতহে বেছি প্ৰাধান্য দিয়ে তেওঁলোকক কেনেকৈ শুধৰাব পাৰে ভগৱান সন্তসকলৰ ভিতৰতেই বাস কৰে আমাৰ সাই বাবা আছিল এনে এগৰাকী অৱতাৰী পুৰুষ যিজনে এই পৃথিৱীলৈ আহিছিল ভক্তসকলৰ কল্যাণৰ অৰ্থে জ্ঞানত সুপণ্ডিত দিব্যজ্যোতিত উদ্ভাসিত নিৰাসক্তভাৱে ধনী নিৰ্ধনী শত্ৰু মিত্ৰ নিৰ্বিশেষে সকলোকে সমানভাৱে প্ৰেম বিতৰণ কৰিছিল ভক্তসকলৰ কল্যাণৰ অৰ্থে তেওঁৰ সঞ্চিত সকলো শক্তি ব্যৱহাৰ কৰিছিল কিন্তু বাবাই নিবিচাৰিলে কোনো ভক্ত তেওঁৰ ওচৰ চাপিব পৰা নাছিল তেওঁলোকৰ সময় নাহিলে সাই বাবাই তেওঁলোকৰ কথাই নাভাবিছিল আৰু তেখেতে নিবিচাৰিলে বাবাৰ লীলা তেওঁলোকৰ কৰ্ণগোচৰো হোৱা নাছিল তেনেহলে আৰু তেওঁলোকে সাই বাবাৰ দৰ্শনৰ কথা চিন্তা কৰিব সাই বাবাক দৰ্শন কৰাৰ ইচ্ছা থাকিলেও বাবাই সমাধি লোৱাৰ আগলৈকে বহুত ভক্তৰে তেখেতক দৰ্শন কৰাৰ সংযোগ হৈ উঠা নাছিল এনেকুৱা বহু লোক আছে যিসকলৰ এই বাসনা অপৰিতৃপ্ত হৈয়ে ৰৈ গ'ল বিশ্বাস ৰাখি যদি বাবাৰ লীলা কীৰ্তন শুনেও তেতিয়াও ঘোলৰ গাখীৰৰ সোৱাদ পোৱাৰ দৰে অলপ হ'লেও বাবাৰ আশীষ পোৱা যাব বাবাই যিমান সময় দিছিল সিমান সময়হে বাবাক দৰ্শন কৰিব পাৰিছিল আদেশ দিয়াৰ লগে লগে আঁতৰি যাব লগা হৈছিল সকলোবোৰে বাবাৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰশীল এবাৰ কাকা মহাজনী আহিছিল শিৰডিলে এসপ্তাহমান তাতে কটাব বুলি আহিয়ে বাবাৰ দৰ্শন পোৱাৰ লগে লগে বাবাই সুধিলে তুমি ঘৰলৈ কেতিয়া যাবা তেতিয়া কাকা মহাজনীৰ বেলেগ আৰু কথা নাই লগে লগে ক'লে বাবা আপুনি যেতিয়াই কয় কৈছে তেতিয়া লগে লগে বাবাই ক'লে তুমি কাইলৈ উভতি যোৱা নিৰ্দেশ অলংঘনীয় তাৰপিছত কাকা মহাজনী গৈ দেখে কাৰ্যালয়ত তেখেতক বিচাৰি হাহাকাৰণ মেনেজাৰজন অসুস্থ হৈছে তেখেতৰ উপস্থিতি খুবেই প্ৰয়োজনীয় হৈ পৰিছিল বাবাৰ এজন আইনজীৱী ভক্ত ভাও চাহেব ধুমল তেখেত নেফাদ নামৰ এখন ঠাইলৈ গৈছিল কিবা এটা মামলা সংক্ৰান্তত যোৱাৰ পিছত শিৰডিলৈ আহি বাবাক দৰ্শন কৰি আকৌ যাবলৈ বিচাৰিলে কিন্তু বাবাই তেখেতক এসপ্তাহ ধৰি শিৰডিত থাকিবলৈ ক'লে ইতিমধ্যে নেফাদৰ যিজন মেজিষ্ট্ৰেট তেখেতৰ প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হ'ল আৰু মামলাৰ শুনানিও স্থগিত হ'ল শ্ৰী ধুমলক তেতিয়া বাবাই আজ্ঞা দিলে সেই মামলা পৰিচালনা কৰিবলৈ 4জন বিচাৰকৰ অধীনত সেই মামলা কেইমাহমান ধৰি চলিল শেষত ধুমল জিকিল আৰু তেওঁৰ মক্কেলে খাল্লাছ পালে অবৈতনিক মেজিষ্ট্ৰেট আনা চাহেব নিমুনকাৰ আৰু তেখেতৰ সহপত্নী প্ৰায়ে শিৰডিতে আছিলে আৰু সেই সময়তে তেখেতৰ বৰপুত্ৰৰ অলপ অসুখ হৈছিলে তো নিমুনকাৰৰ পত্নীয়ে ভাবিলে তে ল'ৰাটোৰ যিহেতু গা বেয়া তো আমি বেলাপুৰলৈ যাওঁ তেতিয়া ল'ৰা আছিল বেলাপুৰত গৈ তাতে কেইখনমান ঠাই চায়ো গুচি আহোঁ এনেকৈ তেখেতৰ মনত এটা ভাৱ হৈছিলে কিন্তু নিমুনকাৰ চাহেবে কিন্তু তেখেতক কেৱল এদিনতে গৈ উভতি অহাৰ কথা কৈছিলে তাৰপিছত বাবাক লগ নোপোৱাকৈ তেওঁলোক তেখেত মিছেছ নিমুনকাৰটো তেখেত নাযায় বেলাপুৰলৈ বাবাক দৰ্শন কৰিবলৈ গৈ যেতিয়া বাবাক দৰ্শন কৰে যে বাবা মই বেলাপুৰলৈ যাবলৈ ওলাইছোঁ তোমাৰ আশীৰ্বাদ দিবা যাতে মোৰ ল'ৰাটো সুস্থ হৈ উঠে তেতিয়া বাবাই কৈছে ধীৰ স্থিৰ হৈ সুন্দৰকৈ যোৱা চিন্তা নকৰিবা তোমাৰ ল'ৰা সুস্থ হৈ আহিব আৰু কেইদিনমান 4-5 দিনমান থাকি তাত তুমি তোমাৰ আত্মীয় স্বজন যোন আছে চবকে লগ ধৰি আহাগে যে এইষাৰ কথা ক'লে বাবাৰ পাৰ্মিশ্যনটো মানিবই লাগিব দেই লগে লগে নিমুনকাৰ চাহাবেও ক'লে ঠিক আছে তুমি গৈ আহা ঠিক এনেদৰেই বাবাই ই সুন্দৰকৈ ভক্তসকলৰ মনৰ কথা বুজি তেওঁলোকক আশীৰ্বাদ দিছিল মুলে শাস্ত্ৰী নামৰ নাচিকৰ এজন অন্ধবিশ্বাসী আৰু অবাধ্য অগ্নিহোত্ৰী ব্ৰাহ্মণ এজন নাগপুৰৰ বিখ্যাত কোটিপতি বাপু চাহেব বুটিৰ লগত দেখা কৰিবলৈ শিৰডি আহিছিল এইজনা ব্ৰাহ্মণ আছিল সখন শাস্ত্ৰৰ শাস্ত্ৰাজ্ঞ আৰু জ্যোতিষৰ লগতে হস্তৰেখা বিদ্যাত পাৰ্গত আছিল বুটি চাহেব আৰু অন্যান্য ভক্তসকলৰ লগত তেখেত গ'ল বাবাক দৰ্শন কৰিবলৈ মছজিদলৈ বাবাই নিজৰ পইচাৰে ফল কিনি যিমান ভক্ত আছিল তেওঁলোকক আম বিতৰণ কৰি আছিল সেই মুহূৰ্তত বাবাই আমবোৰ ইমান ধুনীয়াকৈ পিটিকি ভক্তসকলক খাবলৈ দিছিলে যে মাংস এনেকৈ শুহা মৰাৰ লগে লগে মাংসখিনি মুখত ধুনীয়াকৈ সোমাই যোৱাকৈ আৰু কলখিনি খাবলৈ দি বাকলিখিনি নিজে হাততে লৈছিলে হস্তৰেখাবিদ মুলেৰ বাবাৰ হাতখন চাবলৈ মন গ'ল তেখেতে তাৰপিছত বাবাক অনুৰোধ কৰিলে বাবা আপোনাৰ হাতখন আগবঢ়াই দিয়কচোন বাবাই কিন্তু সেই অনুৰোধ অগ্ৰাহ্য কৰিলে তাৰ অলপ সময়ৰ পিছত বাবা গ'ল লেণ্ডিবাগলৈ বাই লেণ্ডিলৈ যোৱাৰ সময়ত কৈ গৈছিল যে অলপ গেৰুৱা ৰঙৰ কাপোৰ আনাচোন পিন্ধিব মন গৈছে এই কথাৰ
কোনো তাৎপৰ্য কোনেও বুজিব নোৱাৰে। তাৰপিছত মধ্যাহ্ন আৰতিৰ সময়ত মূলে শাস্ত্ৰীক সোধা হ'ল। এতিয়া শাস্ত্ৰীয়ে ক'লে যে মই সন্ধিয়াকৈ যাম। তাৰপিছত বাবাৰ সুন্দৰকৈ মধ্যাহ্ন আৰতি হ'ল। হোৱাৰ পিছত বাবাই ক'লে নাচিকৰ নৱাগত ব্ৰাহ্মণৰ পৰা অলপ দক্ষিণা মোৰ বাবে লৈ আনা। বুটি চাহাব নিজেই দক্ষিণা আনিবলৈ গ'ল। মূলে শাস্ত্ৰীক বাবাৰ এই কথা জনোৱাৰ লগে লগে তেখেত হতভম্ব হ'ল। তেখেতে ভাবিলে মই খাটি অগ্নিহোত্ৰী ব্ৰাহ্মণ, মই কিয় দক্ষিণা দিম? সাই বাবা এজন উচ্চমান বিশিষ্ট সাধু হ'ব পাৰে, কিন্তু মইতো তেওঁৰ পুষ্যও নহয় বা শিষ্যও নহয়। তথাপিও মূলে শাস্ত্ৰীয়ে অগ্ৰাহ্য কৰিব নোৱাৰিলে, কাৰণ তেখেতে ভাবিলে বাবাই দক্ষিণা বিচাৰি পঠিয়াইছে এনেকুৱা এজন মানুহ যিজন হৈছে কোটিপতি বুটি। তাৰপিছত তেখেতে বুটিৰ লগত মছজিদ পালেগৈ। মছজিদ পোৱাৰ পিছত তেখেতৰ ধাৰণা আছিল এনেধৰণৰ, তেখেত যেন খুব পবিত্ৰ আৰু মছজিদক সিমানে অপবিত্ৰ বুলি ভাবি তেখেতে দূৰৰ পৰাই ফুল দলিয়ালে বাবালৈ বুলি। বাবাৰ আসনত মূলে শাস্ত্ৰীয়ে দেখা পাইছিল তেখেতৰ গুৰু স্বৰ্গীয় গোপাল স্বামীক, আৰু সেই মৰ্মে তেখেতে ফুল দলিয়াইছিল। তাৰপিছত তেখেত বিস্ময় বিমূৰ হৈ পৰিল। তেখেতে ভাবিলে এইটো কি সপোন? নহয়, সেয়াটো নহয়, তেওঁ যেন সম্পূৰ্ণৰূপে জাগ্ৰত। তেনেহ'লে জাগ্ৰত অৱস্থাত পৰলোকপ্ৰাপ্ত গুৰুক সেই জেগাত, সেই বাবাৰ আসনত তেখেতে কেনেকৈ দেখা পালে? মূলে শাস্ত্ৰী অলপ সময়ৰ বাবে নিৰ্বাক হৈ ৰৈ থাকিল। নিজৰ গাত চিকুটি চালে, পুনৰ চিন্তা কৰিলে। এই মছজিদৰ ভিতৰত নিজৰ গুৰু দৰ্শন পোৱাৰ পিছতো তেখেতে মানি ল'ব নোৱাৰিলে। শেষত সকলো সন্দেহ মনৰ পৰা আঁতৰাই মছজিদৰ ভিতৰলৈ সোমাই আহিল আৰু তেখেতৰ গুৰুৰ শ্ৰীচৰণ বাগৰি পৰিল। তাৰপিছত উঠি আহি হাতযোৰ কৰি থিয় হৈ ৰ'ল। অন্যান্য যিসকল তাতে ভক্ত আছিল তেওঁলোকে বাবাৰ আৰতি কৰিবলৈ ল'লে আৰু মূলে শাস্ত্ৰীয়ে গুৰুৰ নাম গুণেই উচ্চ স্বৰত গাবলৈ ধৰিলে। তাৰপিছত সকলো জাত্যাভিমান, ধ্যান ধাৰণাৰ অহংকাৰ ত্যাগ কৰি গুৰুৰ চৰণত চকু মুদি প্ৰণাম কৰিলে। যেই চকু মেলিলে দেখা পালে সাই বাবা। বাবাই তেওঁৰ পৰা দক্ষিণা বিচাৰিলে। বাবাৰ সেই অপৰূপ মহিমাৰ মূৰ্তি বুধাতীত শক্তিৰ সন্মুখত ৰৈ মূলে শাস্ত্ৰীয়ে আত্মসন্ধিত হেৰুৱাই পেলালে। মহা আনন্দত চকুলো বাগৰিল। পুনৰাই তেখেতে বাবাক প্ৰণাম কৰিলে আৰু বাবাক ক'লে মোৰ সকলো সন্দেহ আঁতৰ হ'ল। মই মোৰ গুৰুকেই দেখিছোঁ। বাবাৰ এই আশ্চৰ্যকৰ লীলা প্ৰত্যক্ষ কৰি মূলে শাস্ত্ৰী আৰু অন্যান্য ভক্তবৃন্দ সকলো মোহিত হ'ল। তেতিয়াহে তেওঁলোকে বাবাৰ এই কথাষাৰৰ মূল অৰ্থ বুজিব পাৰিলে যে যোৱা অলপ গেৰুৱা কাপোৰ লৈ আহা, আজি মই পিন্ধো। এবাৰ এজন মামলাদাৰে তেখেতৰ ডাক্তৰ বন্ধুক লগত লৈ শিৰডিলৈ আহিছিল আৰু তেখেতে ক'লে যে মোৰ উপাস্য দেৱতা হৈছে ৰাম, মই কোনো মুছলমানক প্ৰণাম নকৰোঁ। সেয়েহে তেওঁ শিৰডিলৈ আহিবলৈ ৰাজিও হোৱা নাছিলে প্ৰথমতে। এতিয়া মামলাদাৰজনে তেখেতক ক'লে তোমাক প্ৰণাম কৰিবলৈ তাত কোনেও জোৰ নকৰে, তুমি ব'লা মোৰ লগত। মছজিদ পোৱাৰ লগে লগে দৌৰা দৌৰিকৈ ডাক্তৰ গৈ সাই বাবাক প্ৰণাম জনালে। তেতিয়া মামলাদাৰজনে তেখেতক সুধিলে কি হ'ল, তোমাৰ পূৰ্ব পৰিকল্পনা মতেতো তুমি বাবাক সেৱা নকৰা, তুমি ইমান লৰালৰিকৈ গৈ পেলাই তেখেতক সেৱা কিয় কৰিলা? তেতিয়া ডাক্তৰে উত্তৰ দিলে ক'ত, মইতো কোনো মুছলমানক কোনো সাই বাবাক তাতে দেখা নাই, তাতে দেখিছোঁ মোৰ ইষ্ট দেৱতা ৰামক, আৰু সেয়েহে মই প্ৰণাম কৰিলোঁ। এই কথা কোৱাৰ লগে লগে তেখেতে আকৌ উভতি চালে, তাত দেখা পালে সাই বাবা বহি আছে। তেখেত আশ্চৰ্য বিমূৰ হৈ পৰিল, তেখেত হতাশ হৈ পৰিল আৰু ক'লে এইটো মোৰ স্বপ্ন দৰ্শনহে নেকি? বাবা মুছলমান কেনেকৈ হ'ব পাৰে? এওঁতো মহাযুগ সম্পন্ন অৱতাৰ। পিছদিনাখনৰ পৰাই তেওঁ সংকল্প কৰি উপাসনা আৰম্ভ কৰিলে। বাবাৰ আদেশ যেতিয়ালৈকে নাপায় তেতিয়ালৈকে মছজিদত প্ৰৱেশ নকৰিব। 3 দিন পাৰ হৈ গ'ল। 4ৰ্থ দিনৰ দিনা খান্দেশৰ পৰা তেখেতৰ এজন অন্তৰংগ বন্ধু শিৰডি পালেহি। তেখেতৰ বন্ধুৰ লগত বাবাক দৰ্শন কৰিবলৈ গ'ল। প্ৰমাণ হৈ যোৱাৰ পিছত বাবাই তেখেতক সুধিলে কোনোবাই মাটি অনাৰ বাবেহে তেওঁ শিৰডি আহিছে নেকি? এই কথাত ডাক্তৰ মৰ্মাহত হ'ল। সেই ৰাতিয়েই সপোনত বাবাই দৰ্শন দি তেখেতক আশীৰ্বাদ দিছিল আৰু তেওঁ পৰমানন্দ উপলব্ধি কৰিছিল। মূলে শাস্ত্ৰীৰ যিটো কাহিনী তাৰ তত্ত্ব কথা হৈছে আমাৰ নিজ নিজ গুৰুৰ প্ৰতি অবিচল বিশ্বাস ৰাখিব লাগে, অন্যত নহয়।